মৌচুমী বতাহৰ আৰু অসমত সময়তকৈ প্ৰায় 5 পৰা 6 দিন পূৰ্বে প্ৰৱেশ কৰিছে মৌচুমী বতাহে আৰু মৌচুমীৰ প্ৰভাৱত ইতিমধ্যেই আকাশ মেঘাচ্ছন্ন হৈ থকাৰ সমান্তৰালভাৱে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে বৰষুণ। অসমত প্ৰৱেশ কৰিছে দক্ষিণ-পশ্চিম মৌচুমী বতাহে। সময়তকৈ অসমত প্ৰায় 5-6 দিন পূৰ্বে প্ৰৱেশ কৰিছে মৌচুমী বতাহে। মৌচুমীৰ প্ৰভাৱত আকাশ মেঘাচ্ছন্ন হৈ আছে আৰু মৌচুমীৰ প্ৰভাৱত ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে বৰষুণ। গুৱাহাটীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত মুষলধাৰ বৰষুণ হোৱা পৰিলক্ষিত হৈছে। আৰু আমি জনাই গৈছো যিহেতু বিগত কেইটামান দিন ধৰি দেখিবলৈ পোৱা গৈছে বতৰৰ আচলতে ভয়াৱহ ৰূপ দেখিবলৈ পোৱা গৈছে আৰু যিহেতু ৰেমাল নামৰ যি ঘূৰ্ণীবতাহ সেই ঘূৰ্ণীবতাহৰ প্ৰভাৱত আচলতে বতৰ যথেষ্ট বেয়া হৈ আছিল আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত আচলতে ধুমুহা বৰষুণ হৈছিলে আৰু দেখিবলৈ পোৱা গৈছে ৰাজ্যজুৰি আচলতে ধুমুহা বৰষুণ হৈছিলে আৰু ধুমুহা বৰষুণৰ ফলত কেইবাগৰাকীও লোকে প্ৰাণ হেৰুৱাইছিলে আৰু সমান্তৰালভাৱে দক্ষিণ-পশ্চিম মৌচুমী বতাহে ইতিমধ্যে অসমত প্ৰৱেশ কৰিছে আৰু যি সময় আছিলে আচলতে সেই সময়তকৈ পূৰ্বে অৰ্থাৎ সময়তকৈ 5-6 দিন পূৰ্বে অসমত প্ৰৱেশ কৰিছে আচলতে দক্ষিণ-পশ্চিম মৌচুমী বতাহে আৰু মৌচুমী বতাহৰ অসমত প্ৰৱেশ কৰাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ আৰম্ভ হৈছে মুষলধাৰ বৰষুণ আৰু গুৱাহাটী মহানগৰীতো মুষলধাৰ বৰষুণ হোৱা পৰিলক্ষিত হৈছে আৰু গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ দিয়া পৰিলক্ষিত হৈছে আৰু আমি জনাই গৈছো যিহেতু ধৰি যি ঘূৰ্ণীবতাহ ৰেমালৰ প্ৰভাৱত বতাহ বৰষুণ হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু ধুমুহা হৈছিলে ধুমুহাই আচলতে বিস্তৰ ক্ষতি সাধন কৰিছে প্ৰকাণ্ড গছ-গছনি উভালি পৰিছিলে ৰেমাল ঘূৰ্ণীবতাহৰ ফলত সমান্তৰালভাৱে বিদ্যুতৰ খুঁটা পৰ্যন্ত ভাগি পৰিছিলে আৰু ঘৰ-দুৱাৰ টিনপাত পৰ্যন্ত উৰুৱাই নিছিলে সমান্তৰালভাৱে আচলতে ঘৰত প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলত বহুকেইগৰাকী লোকৰ প্ৰাণ হেৰুৱাইছিলে এই যিসকল লোক নিহত হৈছিলে আচলতে সেইসকলৰ ভিতৰত শিশু আছিলে এনেদৰে আচলতে বহুকেইগৰাকী লোকৰ প্ৰাণহানি হৈছিলে আৰু কেৱল আচলতে ঘৰৰ ওপৰতে প্ৰকাণ্ড গছ বাগৰি পৰাই নহয় স্কুল বাছ স্কুল ছাত্ৰ-ছাত্ৰীক লৈ যোৱা অটোটো আচলতে এনেদৰে গছ বাগৰি এগৰাকী ছাত্ৰৰ মৃত্যু হৈছিলে বিলাসীপাৰাত আৰু একেদৰে মৌচুমী বতাহেও প্ৰৱেশ কৰিছে অসমত আৰু দক্ষিণ-পশ্চিম মৌচুমী বতাহে সময়তকৈ 5 পৰা 6 দিন পূৰ্বে অসমত প্ৰৱেশ কৰিছে আৰু ইতিমধ্যে মৌচুমীৰ প্ৰৱেশৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে মুষলধাৰ বৰষুণ আৰু গুৱাহাটী মহানগৰীতো দেখিবলৈ পোৱা গৈছে মুষলধাৰ বৰষুণ হোৱা আৰু কেৱল গুৱাহাটী মহানগৰীয়ে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া মুষলধাৰ বৰষুণ হোৱা পৰিলক্ষিত হৈছে।